নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত মই লৈ আহিছোঁ DMA যিটো নন টেকনিকেলৰ এক্সাম হৈ গ'ল সেইটোৰ কাটঅফৰ কথা আপোনালোকৰ মাজত ডিছকাশ্যন কৰিম। এইটো এক্সপেক্টেড কাটঅফ হ'ব, চিয়'ৰ নহয় যে এইটোৱে হ'ব কাটঅফ DMA নন টেকনিকেলৰ এক্সাম। তো কালি হৈ গৈছে। আপোনালোকৰ জেনেৰেল কেটেগৰীত যিটো কাটঅফ যাব পাৰে এক্সপেক্টেড কাটঅফ বুলি কৈছোঁ, এইটো 96 আৰু ফিমেলৰ 88, OBC 94 মেল আৰু ফিমেলৰ 86 আৰু SC 92। 46টা কুৱেশ্যন কাৰেক্ট কৰিব লাগিব OBC হ'লে। OBC SCৰ আৰু STPৰ আপোনালোকৰ 90ৰ পৰা 84 এইটো ফিমেলৰ আৰু STHৰ 86 মেলৰ আৰু ফিমেলৰ 82। এনেধৰণৰ কাটঅফ এক্সপেক্টেড কাটঅফ মানে আপোনালোকে আপোনালোকৰ নাম্বাৰৰ লগত মিলাই ল'ব পাৰে কাটঅফ। 47টা কাৰেক্ট কৰিলে আশা কৰিব পাৰে, মানে ছেভ স্ক'ৰ বুলি ভাবিব পাৰে জেনেৰেল কাষ্টৰ। এনেধৰণৰ কাটঅফ আপোনালোকে এইটো একজেক্ট নহয়, আপোনালোকে মিলাই ল'ব আপোনালোকৰ নাম্বাৰ যদি তেনেকুৱা আছে। আৰু যিকোনো কাষ্টৰে যিকোনো তেনেকুৱা নাই, কিন্তু আপোনালোকৰ যদি 90+ আছে তেতিয়া আপোনালোকে নেক্সট ষ্টেপৰ যিটো হ'ব এইটোৰ কাৰণে প্ৰিপাৰেশ্যন চলাই যাব পাৰে। 90+ যদি আছে ছেভ স্ক'ৰ বুলি ভাবিব পাৰে। ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।